অৰুণোদয় আঁচনি টকা সোমোৱা আৰম্ভ হৈ গ'ল। আপোনালোকৰ একাউণ্টত সোমাইছে নাই এটাই চেক কৰক, অন্যথা আপুনি লাভ নকৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে টকা। তো আপোনালোকে ভিডিঅ' সম্পূৰ্ণ কৰি চাব, লগতে ভিডিঅ'ৰ ভাল ভাল নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ফেচবুক চাই আছে পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। হয়, আপোনালোকে নিশ্চয় জানে যে আজি হ'ল 18 ছেপ্টেম্বৰ আৰু আজি কিন্তু অৰুণোদয় 3.00 টকা সেই টকা কিন্তু আপোনালোকৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰিব বুলি কোৱা হৈছিল। চ' আপোনালোকে সেই টকাটো আপোনালোকে নিশ্চয় আজি লাভ কৰা নাই। লাভ নকৰাৰ কাৰণ কি আৰু আপোনালোকে কোনসকলে টকা লাভ কৰিছে সেই বিষয়টো মই আপোনালোকক জনাই দিম। তো প্ৰথমতে মই জাননীটো এবাৰ আপোনালোকক দেখুৱাই আছোঁ, জনাই দি আছোঁ। ইতিমধ্যে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এই কথাটো কিন্তু ইতিমধ্যে ডিক্লাৰেশ্যনটো দি দিছে। তাৰ কাৰণটো হ'ল যে আজি হ'ল 17 ছেপ্টেম্বৰ বিশেষ কাৰণত এই ডেটটো চেঞ্জ কৰি আকৌ কি কৰা হৈছে ৰিচিডিউল কৰি কি কৰা হৈছে 25 ছেপ্টেম্বৰ 2025 তাৰিখটো ধাৰ্য কৰা হৈছে। আৰু আপোনালোকে 25 ছেপ্টেম্বৰ ৰাতিপুৱা 10:30 কিন্তু এই টকাটো লাভ কৰিব। এতিয়া কোনসকলৰ একাউণ্টত টকা আছে বা কোনসকলৰ টকা লাভ কৰিছে এই বিষয়টো মই ক্লিয়াৰ কৰি আছোঁ। আপোনালোকে এইটো নিশ্চয় চাব পাৰিছে যে ইয়াতে কিন্তু কৈছে যে আপোনালোকে 25 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব টকা, কিন্তু আজি টকা লাভ নকৰে। তো কোনসকলে টকাটো লাভ কৰিছে মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাওক, আপোনালোকে নিশ্চয় দেখিব পাইছে কোনসকলৰ টকা লাভ কৰিছে। আৰু এনেকুৱাকৈ কিন্তু মেছেজ এতিয়াও বহুত সংখ্যক মানুহৰ একাউণ্টত সোমাই আছে যে ডিয়াৰ কাষ্টমাৰ INR RS1 ক্ৰেডিট টু ইউৰ AC নাম্বাৰ ইমান আৰু ডেটটো কিন্তু ইয়াতে শ্ব' কৰিব। আৰু থ্ৰত NEFT হৈ এনেকুৱাকৈ আপোনালোকৰ UTR নাম্বাৰ পাব আৰু দিছপুৰ ট্ৰেজাৰ আছাম বাই এনেকুৱাকৈ আপোনালোকৰ আহিছে। অৰ্থাৎ আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেইসকলৰ কিন্তু বেংক একাউণ্ট ভেৰিফিকেশ্যন এতিয়া হৈ আছে আৰু সেইসকলৰ একাউণ্ট হয়তো অৰুণোদয় আঁচনিৰ জৰিয়তে 1 টকাকৈ আজিৰ ডেটটো ক্ৰেডিট হৈ আছে। চ' আপোনালোকে কিন্তু ভাবি নল'ব যে আপোনালোকে 1250 টকাটো ডাইৰেক্ট লাভ কৰিছে, আপোনালোকে জাষ্ট 1 টকাকৈ এতিয়াও লাভ কৰি আছে। আৰু এনেকুৱা মেছেজ আজিও কিছুসংখ্যক মানুহৰ মোবাইলত আহিছে। চ' 1250 টকা নহয়, অৰ্থাৎ যিটো নেকি মেইন কিস্তি সেই কিস্তিটো আপোনালোকে পোৱা নাই, জাষ্ট যি 1 টকা চৰকাৰৰ তৰফৰ পৰা বেংক একাউণ্ট ভেৰিফিকেশ্যন কৰে সেই 1 টকাটোহে সোমাই আছে। তো আশা নিশ্চয় আপোনালোকে আপডেটটো জানিব পাৰিলে, জানিব ভাল নিশ্চয় লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাবলৈ।